বঙাইগাঁও ডাক্তৰৰ মহানুভৱতা বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ মেডিচিন বিভাগৰ চিকিৎসক ডাক্তৰ ৰুবুল আহমেদৰ মহানুভৱতা সপ্তাহৰ প্ৰতি বৃহস্পতিবাৰে বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ কাৰ্যসূচী চলি থকাৰ মাজতে চিকিৎসকগৰাকীয়ে এইবাৰ বঙাইগাঁও জিলাৰ ধনতোলা বজাৰস্থিত শ্ৰী শ্ৰী মা অষ্টকালী মন্দিৰ প্ৰাংগণত 23 গৰাকী দুখীয়া মানুহক বিলালে দামী কম্বল বঙাইগাঁও ডাক্তৰৰ মহানুভৱতা বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ মেডিচিন বিভাগৰ চিকিৎসক ডাক্তৰ ৰুবুল আহমেদৰ মহানুভৱতা সপ্তাহৰ প্ৰতি বৃহস্পতিবাৰে বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ কাৰ্যসূচী চলি থকাৰ মাজতে চিকিৎসকগৰাকীয়ে এইবাৰ বঙাইগাঁও জিলাৰ ধনতোলা বজাৰস্থিত শ্ৰী শ্ৰী মা অষ্টকালী মন্দিৰ প্ৰাংগণত 23 গৰাকী দুখীয়া মানুহক বিলালে দামী কম্বল মই যিমানখিনি পাৰোঁ আপোনালোকক সহায় কৰিম আৰু মোৰ সহায় কৰাৰ ৰাস্তা এটাই মোৰ এটা হাতৰ বিদ্যা চিকিৎসা মই যিখিনি চিকিৎসা এই চিকিৎসাখিনি ফ্ৰী আপোনালোকে মোক ভিজিট দিব নালাগে আপোনালোকে কোনো মাচুল দিব নালাগে প্ৰত্যেক বৃহস্পতিবাৰে 4টা বজাৰ পৰা মই ৰহন ক্লিনিক ধনতোলা বজাৰ MD ডক্টৰ লগতে ক্ৰিটিকেল কেয়াৰ ডক্টৰ আমাৰ বঙাইগাঁও জিলাত আমাৰ অঞ্চলৰে এজন এই অঞ্চলৰ চিকিৎসক হোৱাৰ কাৰণে আমি সঁচাকৈ গৌৰৱান্বিত লগতে কিছুমানৰ কিন্তু মন আছে যিখিনি আই দেউতা গৰীব দুখীয়া মানুহ আজি আমি বহুত খুশি পাইছোঁ পাওঁ যদি আৰু দ্বিতীয়তে আৰু এনেকুৱা কৰি দিব পৰা হয় আৰু আমি খুশি হ'ম যাতে আগবাঢ়ি যায় আমাৰ কি ডাক্তৰ ৰুবুল আহমেদ যাতে আৰু ওপৰত যায় আৰু আগবাঢ়ি যায় মই আমাৰ এইখিনিয়ে কামনা এইখিনিয়ে কল্পনা যাতে আমি বিনামূল্যৰ চিকিৎসা হ'ব পাৰোঁ আমাৰ চাহত যদি বিনামূল্যৰ চিকিৎসা হ'ব পাৰে এইখিনি আমি কামনা কৰিছোঁ বাবা যাতে আৰু দ্বিতীয়বাৰ বাৰম্বাৰ আমি এইখিনি পাৰোঁ বা পাং আমি বহুত আশীৰ্বাদ দিলোঁ বাবা যাতে একে চিৰদিনৰ কাৰণে আমি এইখিনি আশীৰ্বাদ দিলোঁ যাতে আৰু ডাঙৰ হৈছে খুব ভাল পাইছোঁ খুব আনন্দ পাইছোঁ আমি পইচাৰ অভাৱত কিনিব পৰা নাই আজি যে ছাৰে দিছে আমি খুব ভাল পাইছোঁ আনন্দ হৈছে আমাৰ আজি খুব খুশি আৰু কি ৰুবুল আহমেদে আমাক আজি বিনামূলীয়া চিকিৎসা ধনতোলা বজাৰত আহিছে ভাল লাগিছে আৰু আমি গৰীব মানুহখিনি আমি বিনামূলীয়া চিকিৎসা দেখুৱাব পাৰিম আমাক এইখিনি অহাৰ কাৰণে আমি বহুত সুবিধা লাভ কৰিলোঁ আৰু আজি যে এই ঠাণ্ডাৰ দিনত আমাক এখন কম্বল দিছে ছাৰে সেইখিনিয়ে আমাৰ ভাল লাগিছে আৰু ভাল লাগিছে ৰুবুল আহমেদৰ পৰা এখন কম্বল পাইছোঁ সেইটো বিচাৰ বেছি নাজানো ইয়াত এখানি শুনিলোঁ ইয়াৰ মা বাবাৰ কাৰণ দেউতাৰ কাৰণে মানে এখন কম্বল বিতৰণ কৰিছে নমস্কাৰ মই ডক্টৰ ৰুবুল আহমেদ বৰ্তমান কৰ্মৰত বঙাইগাঁও চিভিল হস্পিটাল আজি মই আছোঁ বৈতামাৰী অঞ্চলৰ ধনতোলা বজাৰত কালী মন্দিৰ প্ৰাংগণত মোৰ এটা উদ্দেশ্য আছিল যিখিনি আমাৰ এই উত্তৰ অঞ্চলৰ গৰীব দুখীয়া মানুহ যিমানখিনি সম্ভৱ তেওঁলোকক মই এখনকৈ কম্বল দিয়াৰ উদ্দেশ্য আছিল এই উদ্দেশ্যটোৰ এটাই কাৰণ মানে মোৰ মৃত দেউতাক স্বৰ্গীয় ৰহমান উদ্দিন আহমেদ আৰু মাতৃ মৃত মাতৃ স্বৰ্গীয় ৰূপজান বেগমৰ সৌৰণীত আৰু দৃষ্টিগোষ্ঠী সহযোগত মই আজি এই গৰীব দুখীয়া মানুহখিনি আৰু হেণ্ডিকেপ যিখিনি মানুহ আছে তেওঁলোকৰ মাজত যিমানখিনি সম্ভৱ মই কেইখনমান কম্বল বিতৰণ কৰিছোঁ আৰু মোৰ এইখিনি কৰি মই খুবেই আনন্দিত হৈছোঁ মোৰ ভাল লাগিছে আৰু মই সদায় গৰীব দুখীয়া মানুহখিনিৰ লগত থাকোঁ তেওঁলোকৰ পৰা সঁহাৰি বিচাৰোঁ আৰু তেওঁলোকক যিমানখিনি পাৰোঁ মই সঁহাৰি হাত আগবঢ়াৰ কাৰণে চেষ্টা কৰিছোঁ আৰু যিমানখিনি পাৰোঁ তেওঁলোকক মই সহায় কৰিম পুৰুষ মহিলা মিলি 23জন এতিয়ালৈকে আৰু 23জনক দিলোঁ মই আৰু মই আনন্দিত হৈছোঁ এই কৰ্মটো কৰি মোৰ খুবেই ভাল লাগিছে আৰু এইটো সম্পূৰ্ণৰূপে মোৰ নিজাববীয়াকৈ কৰিছোঁ মই আৰু মই খুবেই আনন্দিত হৈছোঁ আৰু ভাল লাগিছে এওঁলোকক এইখিনি সহায় কৰাৰ কাৰণে